জটিল হৈ পৰিছে। মই যে এই ৰাজ অন্তঃপুৰত আৰু বেছিদিন থাকিবলৈ নাপাম নিশ্চয়। বাইদেউ, শুনিবলৈ পাইছোঁ আমাৰ প্ৰধান সেনাপতি সৌমাৰক কালিৰ সভাত এক সাধাৰণ কথাতে তেওঁ সেনাপতি পদৰ পৰা পদচ্যুত কৰিলে। কি বাইদেউ, সেনাপতিক মহাৰাজে প্ৰধান সেনাপতি পদৰ পৰা অব্যাহতি দিলে? কি দুখ আছিল সৌমাৰ সিংহৰ? সৌমাৰে গোপনে যক্ষৰাজৰ লগত সহযোগ কৰি যক্ষৰাজ আমাৰ ৰাজ্য আক্ৰমণ কৰিব খুজিছিল বুলি সৰু ৰাণী আৰু তপন সিংহই এক মিছা অভিযোগ মহাৰাজৰ আগত ব্যক্ত কৰি এই কাম কৰিলে। ভনীতি, আজি মহাৰাজে অন্যায় অভিযোগক সত্য বুলি মানি সেনাপতিক প্ৰধান সেনাপতি পদৰ পৰা পদচ্যুত কৰিলে। হে ভগৱান, তুমি কিয় এই পবিত্ৰ উত্তান ৰাজ্যত এনে অধৰ্ম স্থান দিছা? কিয় প্ৰভু, কিয়? বেজাৰ নকৰিবা চন্দ্ৰপ্ৰভা। সকলো দৈত্যৰ লিখন। এইটো নিশ্চয় ইয়াৰ জগতধৰিয়ে বিচাৰ কৰিব। এতিয়া আমি সকলো দুখৰ বোজাৰ জগতধৰিৰ কাষত নিবেদন কৰি শ্ৰীহৰি পূজা আৰম্ভ কৰোঁগৈ বলা। বলক বাইদেউ। ৰাজ্যৰ বাহিৰ কৰি দিম। কিমান সুন্দৰ কৰ্তব্যতে অগ্ৰগামী। ৰাণী অভাগিনীৰ সেৱা গ্ৰহণ কৰিম। মই নিতে হৰিৰ পূজাত মগ্ন আছো। কিয় বা আহিলে আজি মোৰ পূজা কক্ষলৈ? মই আজি তোমাৰ স্বামী উত্তানে নহওঁ। আপুনি এইবোৰ কি কৈছে না? মই আজি শত্ৰু। শত্ৰু ভীষণ ৰাক্ষস হিচাপে তোমাক ধ্বংস কৰিবলৈ উপস্থিত হৈছো। আপোনাৰ কথাবোৰ যে মই একো বুজিব পৰা নাই। যদি আপোনাৰ পত্নী হিচাপে মই কিবা ভুল কৰিছিলো তেতিয়া মোৰ সকলো দুখ মাৰ্জনা কৰক না। সাধাৰণ নাৰী হৈ মহাৰাজাৰ চৰণ স্পৰ্শ নকৰিবি। বাইদেউ,
বাক্যৰ আৰু প্ৰয়োজনে নাই শুনিতে আজিৰ ভিতৰতে তুমি ৰাজকাৰেঙৰ বাহিৰ হৈ যোৱা অন্তঃপুৰত তোমাৰ স্থান নাই মোক ৰাজ্যৰ পৰা বহিষ্কাৰ নকৰিব মহাৰাজ ৰাজঅন্তঃপুৰত স্থান নিদিলো এটি কুটিৰত প্ৰজাৰ দৰে ৰাখো তাতে মই আন্দোলন লবিম নহয় মোক বন্ধ শুনিলি তোৰ আৰু কোনো অনুৰোধৰ কাৰণ নাই ৰজাৰ আদেশ পালন কৰি শাস্তিৰ ব্যৱস্থা কৰিব হৰুলানি থাকোঁতে জীৱিত হৌমাৰ সিংহ কাৰ সাধ্য বৰলানি শাস্তিৰ ব্যৱস্থা কৰিব বিশ্বাসঘাতক হৌমাৰ সিংহ এদিন বিশ্বাসঘাতক কৰাৰ অপৰাধৰ কাৰণে প্ৰধান সেনাপতি পদৰ পৰা পদচ্যুত হলি আকৌ অনুমতি নোলোৱাকৈ ৰজাৰ আগত উপস্থিত হ'বলৈ লাজ নালাগিল মহাৰাজক সতৰ্ক কৰি দিবৰ কাৰণে আজি ৰাজ অনধিকাৰে উপস্থিত হৈছোহি ৰাজসভাৰ মাজত চাই থকা হৰুৰাণী তোমাৰ কাৰণে শ্মশানত পৰিণত হ'বই উত্তান ৰাজ্য তোমাৰ নিচিনা এই হৌমাৰ সিংহ দেশদ্ৰোহী পিতৃদ্ৰোহী অগ্নিদ্ৰোহী নহয় কদাপি আজিৰ পৰা আপোনাৰ ৰক্ষাৰ ভাৰ মোৰ ওপৰত পলক বৰাণী ইয়াত থকাৰ কোনো কাৰণ নাই মোক ৰাজ্যৰ পৰা বহিষ্কাৰ নকৰিব মই তোমাৰ চৰণত ধৰিছো মোক ৰাজ্যৰ মোৰ অন্তৰ গলাব নোৱাৰে ৰজাৰ আদেশ পালন কৰি
পৃথিৱীৰ সকলো সৌন্দৰ্য যেন এওঁতে লোপ পাব ধৰিছে। নাই নাই, মই আৰু ধৈৰ্য ধৰিব নোৱাৰো। কিছু দূৰ আগবাঢ়ি গৈ মই মোৰ প্ৰস্তাৱ কৰো নিবেদন। চন্দ্ৰপ্ৰভা, কোন? সেনাপতি ডাঙৰীয়া, কিয় বা আহিলে এই নিৰ্জন কক্ষলৈ? কোৱা, কিবা আছে প্ৰয়োজন? প্ৰয়োজন আছে চন্দ্ৰপ্ৰভা, প্ৰয়োজন আছে। শুনা চন্দ্ৰপ্ৰভা, আজি তুমি মহাভাগ্যৱতী। তোমাকে এই তপন সিংহই জীৱন অৰ্ধাংগিনী পাতিবৰ হেতু আজি মই তোমাৰ আগত নিজেই উপস্থিত। কোৱা, মোক স্বামী বৰণ কৰিবা নে নকৰা? সেনাপতি ডাঙৰীয়া, মই সদায় আপোনাক দাদা হিচাপে জ্ঞান কৰিছো। দাদা হৈ ভক্তিৰ আগত প্ৰেম নিবেদন কৰাটো অতি অশুভনীয়। দাদা নুহে, দাদা মই নুহে, ভক্তি তুমি। স্বামী মই চন্দ্ৰপ্ৰভাত। কোৱা, মোক স্বামী বৰণ কৰিবা নে নকৰা? আগবাঢ়ি নাহিবি। তোৰ এই পাপ হাতেৰে মোক নকৰিবি স্পৰ্শ। শুন মূৰ্খ, তোৰ এই পাপ মুখত মই শতবাৰ কৰো অসহ্য দম্ভিক ৰমণী, কত অহংকাৰ তোৰ। চাও বাৰু আজি তোক এই তপন সিংহৰ হাতৰ পৰা কোনে ৰক্ষা কৰে। আহা চন্দ্ৰপ্ৰভা, আহা, দূৰ হ, আহা। বিলম্বই ঘটাব বিঘিনি। বেশ তেন্তে